Mangka Raskumal ki. Joy. Mangka Raskumal ki. Joy. Sakala hula mukumala mala sukula la la hula hula la. Hula hula la. Sakala kala kala. Hu ha hu ha. Hu ha hu ha. Sakala kala kala. Hu ha hu ha. Buskata halkat buskata dalkat biti biti mangka hula hula la. Hula hula la. কি যে মজা ঐ কি যে মজা আজিৰ পৰা ময়ে ৰজা ময়ে হলো ৰাজকুমাৰ মাংকা ৰাজকুমাৰ লা 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 আই কিমান যে মজা ঐ আজি ইমান দিনৰ মূৰত নিজৰ ঘৰৰ দুৱাৰ মুখত ৰৈছোহি ঐ নাচি দিওঁ যেন লাগিছে নাচো লাগিছে ঐ নকবি আৰু গোটেইটো একেবাৰে ঐ এইখনে তহঁতৰ দেশ ন বিৰাট ধুনীয়া দেই সঁচাকে আমাৰ গুটি বাপু দেখোন বৰ ধুনীয়া ঠাইত আছে তাকো ৰাজকুমাৰ হৈ ঘৰলৈ মনত পৰিছেনে নাই কিবা সন্দেহে লাগিছে যেন পাই মই এনেই কৈ আছিলো নি ধুনীয়া ধুনীয়া বুলি এতিয়া দেখিলি বুজিলি আহা আউট কৈ সোমাই ঐ এইখনে আমাৰ দেশৰ মূল দুৱাৰখন আহা সোমাই আহা চুচুক চাবাক নকৰি চিধা চিধি সোমাই মই আছো ভয় নকৰিবি মোৰ পিছে বল 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 জয় মাতা ৰাজকুমাৰৰ জয় জয় কি মাংকা ৰাজকুমাৰ কিহৰ বাবে ৰাজকুমাৰ ৰাণীমা মলুৱা কি আচৰিত মলুৱা আহিছে মলুৱা ভূত হৈ আহিছে ঐ খালে পলা কোন ক'ত আছ মলুৱা ভূত হৈ আহিছে গেন্ধেলা মোক এৰি পলাইছ তই ঐ ৰৈ যাচোন মোকো লগতে লৈ যা মই ভূত নহয় ৰাণীমা মই মলুৱা সঁচি মলুৱা ৰাণীমা বহুত কথা আছে ক'বলৈ এতিয়া সময় নষ্ট কৰিব নালাগে এই বুলি মলুৱাই নিজৰ কথাবোৰ এমূৰৰ পৰা কৈ গ'ল কেনেকৈ মাংকাই সামান্য এটা কথাতে মলুৱাক জাঠি পাতে খুচি দিলে কেনেকৈ শেষ বিদায় দিয়াৰ পিছত উটি গৈ নদীত উপঙি থাকোঁতে তিনিটা সৰু ল'ৰাই জীৱন বচালে অৱশ্যে ননহত আহিছে বুলি এতিয়াই ৰাণীমাৰ আগত নক'লে কথা শুনি ৰজা ৰাণীয়ে মূৰে কপালে হাত দিলে কি ভুল কৰিবলৈ ওলাইছিলে কাহানিও কল্পনাও কৰিব পৰা নাছিলে তেওঁলোকে শত্ৰুকেই মিত্ৰ আৰু মিত্ৰকেই শত্ৰু বুলি ইমান দিনে ইমান ডাঙৰ ভুলবোৰেই কৰি আছিলে বেচেৰা গুটি এনেই কষ্ট দি জেলত ভৰাই থৈছে মানে মাংকাই মিছা কথা ক'লে আমাক মলুৱাক মাংকাইহে মাৰিছিলে গুটিয়ে নহয় ৰাণীমা নহয় গুটি ৰাজকুমাৰে একোৱেই নাজানে ওপৰলৈ মূৰ কৰি মা বুলি কৈ শুই আছিলে যেতিয়া মোক মাংকাই জাঠি পাতে খুচিছিলে গুটি ৰাজকুমাৰে তেতিয়া কান্দি শুইহে আছিলে মাংকা ধুদুৱাৰ কথা শুনি আপুনি গুটিকে শাস্তি দিলে ৰাম কি যে দুখ লগা কথা বৰ বেয়া লগা কথা বেচেৰাক আপুনি বুজিয়ে নাপালে জেলতে সোমোৱাই থলে শুনিছেনে আইজনী উঠিলে মোৰ আইজনী উঠিলে শুন মোৰ কাকলে ইমান দিনে তই কেনেকৈ আছিলি পিতাই মই উঠিলো মোক ভগৱানে বচালে পিতাই কচোন গুটি ককাই ক'ত আছে জাননে সিদিনা মাংকাহঁতে আমাক ধৰি আনিবলৈ যাওঁতে মই বাধা দিছিলোঁ আৰু মাংকাৰ মূৰত খুন্দা খাই মই বৰ বেয়াকৈ পৰিছিলোঁ মূৰটো ঠেকেচা খাই শিলত লাগি পৰি গৈছিলোঁ তেতিয়াই দুখ পাই চকুকেইটাও মেলিব নোৱাৰা হৈ থাকিলোঁ পিতাই এইবোৰ কথা আইক নকওঁ আজিকালি আই বেলেগ হ'ল মোৰ কথা নুবুজা মোৰ কথা নুশুনা হ'ল কি ক'লি তই আই মাংকাই কৈছিলে গুটিয়েহে তোক মাৰিবলৈ চেষ্টা কৰিছিলে বোলে তাৰপিছত সিহঁতে গৈ তোক বচালে বোলে আমাক দেখোন তেনেকৈহে ক'লে তাকে আমি সঁচা বুলি ভাবিলোঁ আমাক অজলা অকৰা পাই বৰ বেয়াকৈ ঠগিলে মাংকাই এইবোৰ কি হৈ গ'ল মই কি কৰিলোঁ মোৰটোৱেচোন কিবা কাম নকৰা হ'ল বৰ দেৰি হৈ গ'ল ভুল কৰিলোঁ বহুত ডাঙৰ ভুল কৰিলোঁ মই মোৰ মূৰৰ ঘিউবোৰ চাগে শুকাই নাইকিয়া হৈ গ'ল আই এতিয়া কি কৰোঁ মই ভাবি একোৱেই পাৰ পোৱা নাই কিমান যে ভুল কৰিলোঁ মই কি কৰোঁ এতিয়া মই গোটেই মিছি বৰ হাৰাশাস্তি খোৱালোঁ মিছাতে বেচেৰাটোক জেলতে সোমোৱাই থলোঁ কি কৰোঁ এতিয়া মই আপুনি গুটি ককাইক জেলত ভৰাই থলে সঁচাকে আপুনি বহুত ডাঙৰ ভুল কৰিলে গুটি ককাই
গুটি ককাই মই আহিছো, মই গৈ আছো, ভয় নকৰিবি, আজি মই হাৰ পালো, মই গৈ আছো তোৰ ওচৰলে। শুনিছেনে? মোক মোক আমাৰ আইজনীও বৰ বেয়া পালে। মই কি কৰোঁ এতিয়া? মোৰ একো উপায় নাই মোক সহায় কৰক মহাৰাজ। মই আপোনাৰ কথা নুশুনি নুবুজি বৰ ডাঙৰ ভুল কৰিলোঁ মহাৰাজ, মোক সহায় কৰক। এই ৰ'বাচোন মোৰ ৰাণী, তুমি চিন্তা নকৰিবা, মই আছো নহয়। প্ৰহৰী চাওঁ কোন ক'ত আছ, চাওঁ এইফালে আহ। মলুৱা আহিছে ঐ, মলুৱা, এইটো সঁচা মলুৱা, ভূত নহয় ঐ পগলাহেঁত। এইফালে আহ, সোনকালে আহ, মলুৱা আমাৰ মাজলৈ উভতি আহিছে ঐ। ৰাণী তুমি নাকান্দিবা, তোক নকৰিবা, ৰ'বা। মলুৱা, তই সঁচা মলুৱাটো হয়নে? তোক দেখোন গোটেই জাঠি খুচি মাৰিছিলে, মাংকাই কৈছিলে তই তেনেকে বাচিলি, ক'ৰ পৰা আহিলি? তই মৰিও বাচিলি। সেইবোৰ বহুত কথা পিছত কম, এতিয়া ক'বলৈ সময় নাই। এতিয়া মাথো এইটোৱে জানি থ, মই সঁচা মলুৱা, মই ভূত নহয়। ভূত হোৱা হ'লে ইমান পৰ ৰজা ৰাণী দুয়োটাকে খাই থলোহেঁতেন। আৰু মোক গুটি ৰাজকুমাৰে নহয়, মাংকাইহে মাৰিছিলে। কি হয়নে? আমি ভাবিছিলো, অকমান বুজিছিলো, কিন্তু আমাৰ কথা কোনে শুনে? আৰু মহাৰাজ, সিদিনা কি হ'ল জানে? আমি এফালে গৈ আছিলো, গৈ থাকোতে হঠাতে মাংকাই অকলে কথা পাতি থকা শুনিলো। হাঁহি কিবা কথা পাতি আছে অকলে। আমি বোলো কিনো ইমান ভাল লগা হাঁহি উঠা কথা, বলচোন আমিও যাওঁ, আমিও হাঁহো। বহুত দিন হাঁহি উঠা নাই, অকণমান হাঁহি আহো। তাৰপিছত ওচৰলৈ গৈ শুনিলো মাংকাই দেখোন ৰজা হৈ আপোনাকে মাৰি নৈত উটুৱাই দিয়াৰ কথা ভাবি অকলে হাঁহি আছে। কি? হয় মহাৰাজ। তাৰ পাছত আমি কলো, তোৰ কথা মহাৰাজক এতিয়াই কৈ দিম। সি বোলে কৈ দে যা এতিয়াই কৈ দে। ৰাণীমাই তোৰ কথা এনেও নুশুনে। ৰাণীমাই তাক ৰাজকুমাৰ পাতিম বুলি কথা দিছে, মানে পাতিবই, কলৰ ৰছৰ শিলৰ খুটি সেই বুলি ক'লে। আৰু বোলে আমি যদি কৈ দিওঁ আমাকে কাটি কুটি নৈত উটুৱাই দিব বোলে। সেই বুলি ক'লে মহাৰাজ। আমি দুটাই বৰ ভয় খালো। আমিও কথাটো ভাবি চিন্তি দেখিলো সঁচাকৈ ই আমাক ৰজা হলে কাটি নৈত উটুৱাই দিব, সেই বুলি ভয়তে আপোনাকো নকলো। মহাৰাজ আমাক ক্ষমা কৰিব, আমি কথাখিনি কাকোৱেই নকলো। এইবোৰ চব মোৰ ভুলৰ কাৰণে হ'ল মহাৰাজ। এইবোৰ মই কি কৰিলোঁ মোৰ আৰু একো উপায় নাই। যি কৰে আপুনিয়ে কৰক, মই আৰু নোৱাৰোঁ। ইটোৰ পিছত সিটো অকল ভুলেই কৰিলোঁ। শিলিলাইও 100 বাৰ কৈছিলে, মই নুশুনিলোঁ। ৰাজকুমাৰকে শাস্তি দিলোঁ, জেলত ভৰাই থলোঁ। মই কি কৰোঁ এতিয়া? এনেকৈ মহাৰাণীৰ এদিন চকু মেল খালে, আৰু সকলো দায়িত্ব মহাৰাজে নিজে মূৰ পাতি ল'লে। গুটিক জেলৰ পৰা উলিয়াই আনিলে আৰু মাংকাক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত ল'লে। আৰু গুটিৰ লগতে জেলত সোমাই থকা পেট গেন্ধেলা ককাইটোকো আজি বহু বছৰৰ মূৰত জেলৰ পৰা উলিয়াই ঘৰলৈ পঠিয়াই দিলে।